এখন বোর্ড আছে না আছে মা এখন এনেকে সুবিধা হ'ব এতিয়া 11টো থৈ লওঁ ককাৰ বিচনাত আৰু এফালে ফাইনেলি ককাৰ বিচনা ৰেডি এফালে আইতাৰ বিচনা ৰেডি এতিয়া এই ফেনখন দুইজনলৈ সুবিধা হোৱাকৈ ইয়াৰ বাকচটো প্ৰথম আৰু মুভিং হ'ব পৰাকৈ ৰাখি দিম নমস্কাৰ টেনিস্কাৰ মই স্মৃতি পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ আজি আচলতে ভিডিঅ'টো বহুত বেছি স্পেচিয়েল হ'বলৈ গৈ আছে আৰু যথেষ্টখিনি আপোনালোকৰ ওচৰত অৱগত কৰিছিলোঁ আজি ফাইনেলি ৰীমা আহিছে ৰীমা পুষ্কিজনীও আহিছে আৰু আহিছে অচকা আৰু মোৰ এজনী বান্ধৱী বাইদেউ চবে হৈ আহিছে বলক এয়া কাম ষ্টাৰ্ট হৈছে এফালে দেখা পাইছেনে অচকাই তোক অকণমান চাই দিয়া ধুনীয়াকৈ হাঁহি এটা দি আমাৰ আজিৰ দিনটোৰ প্ৰথম কামটো ষ্টাৰ্ট হৈছে টিউবৱেল বনোৱা শেষ হৈ গ'ল এয়া পানীটো মাৰি চাইছে কি হৈছে কি নহৈছে কিন্তু হাৱা লৈছে ক'ৰবাত পানীটো উলিয়াব পৰা নাই সেইটো কাৰণে কি প্ৰব্লেম হৈছে পানীটো মাৰি চাব তাৰপিছত গম পোৱা যাব চাই থাকক ভিডিঅ'টো পানী ফাইনেলি পানী ওলালেহি ন এইটো যে ঘূৰাই দিব লাগিছিলে কিন্তু হেণ্ডেলটো হাৱাটো ওলাই আছে যে পানী বহুত দিন পৰা ফাইনেলি আমি দতি আইতাক যিখিনি হেল্প কৰিম বুলি ভাবিছিলোঁ সেইখিনি কৰিবৰ কাৰণে যোগাৰখিনি কৰিলোঁ আৰু আজি সেই দিনটো আহি পৰিল যিটো দিনত আমি বস্তুখিনি দিম বুলি ভাবিছিলোঁ এইফালে এতিয়া টিউবৱেলটো বনাই থকা হৈছে যিহেতু টিউবৱেলটো কাম হৈ গৈছিল এইখিনি কৰা হৈছিল কিন্তু কি হ'ল টিউবৱেলটো যথেষ্ট পুৰণা গতিকে পাইপডাল মানে 5 ফুটমান পাইপ নতুনকৈ আকৌ লগাব লাগিব সেইটো কাৰণে এইটো গাঁত খান্দি থকা হৈছে আৰু ওপৰৰ পাইপটো সলনি কৰি দিব লাগিব তো ইয়াৰ কামবোৰ চলি আছে এইফালে ককাইকেইটাই কৰি আছে আৰু এইখিনি বস্তু আমি আইতালৈ আনিলোঁ আইতা যিহেতু বিচনা নাছিলে আৰু সেইটো কাৰণে অকণমান কিবা এটা যিমানখিনি সম্ভৱ সেইখিনি কৰোঁ বুলি ভাবিলোঁ আৰু এইখিনি বস্তু লৈ আহিলোঁ বিচনা এনেকৈ কয় এতিয়া বহি আছে খুব ধুনীয়াকৈ এইফালে ৰীমাও আছে দুজনী ইফালে এইকেইটা আনিলোঁ এইফালে ফেন আনিলোঁ গৰম যথেষ্ট হৈছে দেই এইখিনি বস্তু লৈ আহিলোঁ এতিয়া আমি এইখিনি ছেটিং কৰি লওঁ প্ৰথমতে ইয়াত আইতাই শুই আছিল এইখিনি বস্তুখিনি উলিয়াই দিয়া হ'ল এনেকুৱাকৈ আছে বস্তু আছিল কেইপদমান সেইটো কাৰণে ৰীমাই এফালে কাৰো নিলে এফালে অচকাই আৰু মই বিচনাখন ধৰি ভিতৰলৈ নিবলৈ যত্ন কৰিলোঁ বিচনাখন যিহেতু ফল্ডিং হয় সেইটো কাৰণে দুয়োজনে বাহিৰতে খুলি লৈছিলোঁ আৰু দাঙি লৈ গ'লোঁ এতিয়া এই পজিশ্যনটো চাইছোঁ সেইফালে ৰীমাই খেৰ ভৰাবলৈ লাগি গ'ল ককাৰ বিচনাখনৰ পৰা এইফালে আইতাৰ ঠাইখন খালী কৰা হৈছিল যদিও আৰু অকণমান খালী কৰিব লাগিব পজিশ্যনটো চেঞ্জ কৰি দিওঁ বুলি ভাবিলোঁ সেইটো কাৰণে আমি অকণমান বেলেগ এটা চাইডে বিচনাখন ঠিক কৰি আছোঁ আৰু এই গোটেইখিনি কাম কৰিবলৈ যাওঁতে আমি সঁচাকৈ বহুত বেছি নহয় কিন্তু অকণমান দিছোঁ বিৰাট হেপী মনৰ পৰা আপোনালোকে ভিডিঅ'বোৰ চাই যদি ভাল পায় মাজতে মই নিজৰ কাৰণেও কৈছোঁ আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আৰু আমিনো কেনেকুৱা কাম কৰিছোঁ কি কাম কৰিছোঁ আপোনালোকৰ প্ৰতিটো বস্তু দেখুৱাবলৈ যত্ন কৰোঁ আপোনালোকে কমেণ্ট কৰিব আমালৈ আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটা শ্বেয়াৰ আৰু এটা কমেণ্ট আমাক বহুত সাহস দিয়ে সঁচাকৈ বহুত প্ৰেৰণা দিয়ে আপোনালোকৰ এই মৰম আৰু আশীৰ্বাদবোৰে আমি নতুন ভিডিঅ' বনাবলৈ সাহস পাওঁ প্ৰেৰণা পাওঁ আৰু যত্ন কৰিছোঁ আচলতে অকণমান ককা আইতাক সহায় কৰিবলৈ নিজে কৰি ল'ব দিয়ক এবাৰ নিজকে ট্ৰাই কৰি চাব নিজকে অফ অন কৰি দিব দিয়ক ঘূৰাই এইফালে ঘূৰা এইটো ধৰি লওক মই ফেনখন নাখায় ঠিক আছে দেই অকলে বহি আছে আপুনি টিকটকত মানে ফেনখন ল'লে আৰু বহি থাকক এইয়া শিকি গ'ল আকৌ এবাৰ কৰি চাওকচোন ককা আকৌ এবাৰ কৰি চাওক আপুনি অকলে আছে ধৰক বহি আছে অকলে ডাইৰেক্ট কৰি ল'ব দুইজনে বহি আছে এখন এইটো দবাব বা হেৰি কৰিব ঘূৰি ঘূৰি দুইজনলে মিছ কৰিব তেতিয়া এনেকৈ দবাই দিলে শিকিলে নে আইতাক এতিয়া ৰীমাই ধৰি লৈ আহিছে আইতাক যিহেতু নতুন বিচনাখনত বহাবলৈ এইফালে আহক আইতা আহক নতুন বিচনা কেমেৰা পিছফালে থাকে এইখনত বহক বিচনাখনত এইখন আপোনাৰ নতুন বিচনাখন আনিছোঁ যে
এইফালে আহক পাৰিব নাই পাৰিব খেলাখনে কোঠাই আছে পাই পাৰিব এইফালে 20 পাইছ না পোৱা কেনে দতি আৰু আইতা ফাইনেলি ইমানখিনিলৈকে কৰিবলৈ যত্ন কৰি পেলাই বহুতখিনি চেষ্টাৰ পিছত ইমানখিনি হ'লহি এফালে দতি বিছনাও ৰেডি হ'ল এতিয়া পটককৈ কিবা হ'লে এইটোক চিঞৰিব কাম কি হ'ল যে আজি ফাইনেলি এই গোটেই কামখিনি হৈ গ'ল যোৱা জানুৱাৰী মাহৰ পৰা যিটো প্ৰচেষ্টা মোৰ চলি আছিল মই যিখিনি কৰি আছিলোঁ ককা আইতাক লৈ যিমানখিনি মই সম্ভৱ অনুসৰি দিবলৈ যত্ন কৰি আছিলোঁ তেওঁলোকক সহায় সহযোগ কৰিবলৈ যত্ন কৰিছিলোঁ ফাইনেলি যিখিনি অভাৱ বা তেওঁলোকক প্ৰয়োজন হৈ আছিল সেই সামগ্ৰীখিনি আজি মোৰ ছেপ্টেম্বৰ মাহত 9 মাহ সময় প্ৰয়োজন হ'ল এইখিনি মোৰ গোটেইখিনি কামত সম্পূৰ্ণ হোৱালৈকে তো আজি ককা আইতাক মই অকলে নহয় মোৰ জোৰত বুলি ক'ব লাগিব কিন্তু সকলোৰে সহযোগত আজি বিছনা আইতালে এখন আহিলে ককালেও মোটামুটি তোচক বেডশ্বীট গাৰু এইবিলাক আহিলে আমি আজি ফিটিং কৰি দিলোঁ সেইখিনি গোটেইখিনি আৰু খোৱা যি পানীৰ অসুবিধা হৈছিল তেওঁলোকৰ টিউবৱেলৰ কামখিনি অলৰেডি হৈয়ে গৈছে বুলি ক'ব লাগিব আৰু ইমান গৰমত তেওঁলোকে পাৰ কৰিলে আজি ফাইনেলি ফেনখনো আহি পালেহি আমি ফেনখনো তেওঁলোকক দিওঁ আৰু এই সকলোখিনি কাম কৰোঁতে এটা কথা আমাৰ অসমীয়াত আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয় আচলতে মই অকলে কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন মই যদি অচকাইক লগ নাপালোহেঁতেন আৰু এই কথাখিনি মই আগতেও বেলেগৰ আগত শ্বেয়াৰ কৰিছিলোঁ কিন্তু মোক তেনেকৈ হঠাতে সহায় কৰিবলৈ বা সহযোগ কৰিবলৈ কোনো নোলালে ফাইনেলি অচকাইক লগ পোৱাৰ পিছত আমি দুয়োজনে কথা পাতি ধুনীয়াকৈ প্লেনিংটো হ'ল যে কৰিব লাগে তাৰপিছত ক্ৰমে এগৰাকীৰ পিছত এগৰাকী তেনেকৈ আমি বহুকেইজন লগ খাই আজি এইখিনি কাম কৰিবলৈ সক্ষম হ'লোঁ আগলৈ যাতে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দি থাকে আমি এনেকৈ ককা আইতাৰ দৰে যি প্ৰয়োজন হৈ আছে তেওঁলোকৰ ওচৰত পাবগৈ পাৰোঁ আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব আমি যত্ন কৰোঁ আপোনালোকৰ ওচৰলৈ এনেকুৱা ককা আইতাক অকণমান সকাহ যাতে দিব পাৰোঁ আৰু আজি যেনেকৈ কৰিছোঁ ককা আইতাৰ যথেষ্টখিনি অসুবিধা আছিল আৰু আজি হয়তো ককা আইতাই ক'ব তেওঁলোকৰ মনৰ দুআষাৰ অকণ শুনা নাছিল যদি আপোনালোকৰ এইখিনি যি বিচনাই হওক বা আইতাইতো মাটিত শুই আছিলে বিচনাও নাছিলে আজি বিচনা তোচক এইখিনি যোগান ধৰালৈকে এইফালে দতিলেও ধৰক এইখিনি তো আপুনি কি ক'ব আমাৰ গোটেই টিমটোলৈ মই আচলতে অকলেতো এইখিনি সম্ভৱ নহয় অকলে নোৱাৰাৰ কাৰণে মোক সময় অকণমান প্ৰয়োজন হ'ল আৰু আজি আমি সকলোবোৰ লগ হোৱাৰ পিছত কেইবাজনো আছে তেওঁলোকো আছে তেওঁলোকলৈ আৰু আপোনাৰ মনত কেনেকুৱা লাগিছে আজি সেইটো কওক ভাল লাগিছে আনন্দ পাইছোঁ আৰু মোক সহায় কৰিলে বুঢ়া মানুহ বুলি আগৰ পৰা চিনি নাপাওঁ এতিয়া আহিলে 3 দিন 4 দিন আহি থাকোঁতে মোক ক'লে বিচনা চালে হেৰি চালে চাই মেলি কৈ থৈ গ'ল এনেকৈ আহিলে দিম এনে বুলি কোৱাৰ কাৰণে আহিলে দিলে বিচনা এখন গাঁও 2টা আৰু পালেং আৰু এখন দি থৈ দিছে আৰু হেৰি এখন দি থৈ দিছে ভালে আকৌ মই ভাল পাওঁ মোৰ বুঢ়া মানুহ একো বিহু নাই উপায় নাই বুলি কাৰণে চব দিছে এতিয়া মানে মই আনন্দ পাইছোঁ ফূৰ্তি লাগিছে গাটো মনটো চব ভাল আপোনালোকৰ যিখিনি অসুবিধা হৈ আছে সেইখিনি সম্পূৰ্ণ বুলি ভাবিছেনে সম্পূৰ্ণকৈ ভাবিছোঁ সম্পূৰ্ণ ভাবিছে এইফালে খোৱা পানীৰ কাৰণে অসুবিধা হৈ আছিলে যিটো আমি চাইছিলোঁ সেইটো কাৰণে সম্ভৱ অনুসৰি গা ধুবলৈ বাল্টি আৰু এইফালে খোৱা পানীৰ কাৰণে বাল্টি মগ জাৰ এইখিনিও দিবলৈ যত্ন কৰিলোঁ যিখিনি আপোনালোকৰ আশা কৰিছোঁ আপোনালোকে এইখিনি পাৰিব যিহেতু ষ্টিলৰ হ'লে গধুৰ হ'ব সেইটো কাৰণে আমি প্লাষ্টিকৰে আনিলোঁ আপোনালোকে দাঙিবলৈ সুবিধা হোৱাকৈ বা আনিবলৈ সুবিধা হোৱাকৈ আজি দিনটো এনেকৈ পাৰ কৰিলোঁ ককা আইতাৰ ওচৰলৈ আহিছিলোঁ যিহেতু আমি যিখিনি আজি কৰিম বুলি সকলোৰে পৰা সহযোগ লৈ আজি দিনটোত কৰিবলৈ যত্ন কৰিলোঁ আৰু ফাইনেলি টিউবৱেলটো মোটামুটি হৈয়ে গ'ল আৰু এফালে আইতা বহি আছে আইতাও এতিয়া আজিৰ পৰা শান্তিত শুব পাৰিব যিহেতু ফেন বিচনা দুয়োটাই আহিলে আইতাৰ ইমান কষ্টত আছিলে ককা আপুনি এতিয়া টিউবৱেলটোতো হৈ গ'ল পানী দূৰৰ পৰা আনিবলৈ যাব নালাগে যিহেতু আৰু মোটামুটি হৈ গ'ল যদি বিশেষ কিবা প্ৰব্লেম হয় হ'ব যিখিনি অসুবিধা হৈ আছিলে সেইখিনিতো হৈ গ'ল বুলিয়ে কৈছোঁ আৰু যিখিনি ঘৰৰ আছে ডাঙৰকৈ প্ৰয়োজন নাই সেইখিনি যিহেতু চৰকাৰী ঘৰ এটা দিয়াই আছে আৰু
আমি যিমানখিনি সম্ভৱ সকলোখিনি মোক যিখিনি সহায় সহযোগ কৰিলে মই দতি আইতাক যিখিনি কৰি দিম বুলি ভাবিছিলোঁ সেইখিনিলৈকে সম্পূৰ্ণ হ'ল বুলি ভাবিছোঁ। আচলতে মোৰ সপোন ক'ৰবাত নহয় ক'ৰবাত মই এইটো সপোন বুলি ক'ব লাগিব পূৰা হৈছে আৰুতো ভৱিষ্যত আছে। আৰু আপোনালোকে তেনেকৈ খবৰ খাতি কৰিলে বা মই নিজেও গম পালে তেনেকৈ আৰু এনেকুৱা ভাল কাম কৰিবলৈ আপোনালোকৰ যদি মৰম আৰু আশীৰ্বাদ পাম তেতিয়াহ'লে আগবাঢ়ি যাব পাৰিম, উৎসাহ পাম নিশ্চয়কৈ। আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দি যাব। আৰু যিসকলে মোৰ চেনেলটো ফ'ল' কৰা নাই, যিসকলে ছাবস্ক্ৰাইব কৰা নাই ফেচবুকত ইউটিউবত তিনিচুকীয়া স্মৃতি ফ'ল' কৰি দিব, লগতে মৰম আৰু আশীৰ্বাদ দিব, নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম। তো সামৰি দিওঁ ভিডিঅ'টো ইমানতে। বাবাই আজিলৈ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত।